বিপুৰীয়াৰ শংকৰদেৱ শিশু বিদ্যা নিকেতনত অনুষ্ঠিত হয় সংকুল গণিত বিজ্ঞান মেলা। নাৰায়ণপুৰ সংকুলৰ উদ্যোগত অনুষ্ঠিত হোৱা বিজ্ঞান আৰু গণিত মেলাৰ বন্তি প্ৰজ্বলন কৰে ধলপুৰ নিকেতনৰ প্ৰধান আচাৰ্য হিৰণ্য ৰঞ্জন মহন্তই। নিকেতনৰ প্ৰধান আচাৰ্য ননীমাধৱ পূজাৰীয়ে আধৰা গণিত বিজ্ঞান মেলাখনিৰ শুভ উদ্বোধন কৰে লখিমপুৰ জিলা শিশু বিজ্ঞান সমাৰোহৰ সভাপতি বেণুকান্ত হাজৰিকাই। সভাত গণিত বিজ্ঞান মেলাত বিচাৰক আসন অলংকৃত কৰা বিচাৰকদ্বয় লোচন কুমাৰ ভূঞা আৰু অঞ্জু বৰা হাজৰিকাই ছাত্ৰ ছাত্ৰীক লৈ তত্ত্বগধুৰ ভাষণ দাঙি ধৰে। বিপুৰীয়া আৰু নাৰায়ণপুৰ সংকুলৰ অন্তৰ্গত 1100 নিকেতনৰ শতাধিক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰা গণিত বিজ্ঞান মেলাত ছাত্ৰ ছাত্ৰীসকলে নিজৰ উদ্ভাৱনী গণিত বিজ্ঞান আৰ্হিসমূহ প্ৰদৰ্শন কৰে। সংবাদ জগতলৈ আমাৰ নাৰায়ণপুৰ সংকুলৰ তৰফৰ পৰা ধন্যবাদ তথা কৃতজ্ঞতা জনাইছোঁ। আমাৰ এই গণিত আৰু যি বিজ্ঞান মেলা, এই গণিত বিজ্ঞান মেলা প্ৰতি বছৰে হোৱা এতিয়া আমাৰ কাৰ্যক্ৰম, আৰু এই কাৰ্যক্ৰমটো দুদিনীয়াকৈ হয়। প্ৰথম দিনা আমাৰ বিজ্ঞান আৰ্হি আৰু গণিত আৰ্হি প্ৰতিযোগিতাসমূহ হয়, আৰু দ্বিতীয় দিনা আমাৰ প্ৰশ্নমঞ্চসমূহ হয়। সেই প্ৰশ্নমঞ্চসমূহ আমি এইবাৰ বঙালমৰা নিকেতনত কৰিছোঁ। আমাৰ কালিলৈ সেই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আজি এই বিপুৰীয়া নিকেতনত বিজ্ঞান আৰু গণিতৰ যি আৰ্হি, এই আৰ্হি প্ৰতিযোগিতা হ'ব। এই প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ হয়, আৰু দুটা শাখাত হয়। এটা হ'ল ষষ্ঠ, সপ্তম, অষ্টম আৰু নৱম, দশম, একাদশ, দ্বাদশ, এই দুটা শাখাত অনুষ্ঠিত হয়। আচলতে আমাৰ সংকুলত বৰ্তমান দ্বাদশ শ্ৰেণীৰ পৰা উত্তীৰ্ণ হোৱা মাত্ৰ এখন নিকেতন আছে। সেয়েহে আমাৰ ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈহে এই প্ৰতিযোগিতা আজি ইয়াত অনুষ্ঠিত হৈছে। আৰু এই প্ৰতিযোগিতাসমূহ আমাৰ প্ৰতি বছৰে পতাৰ উদ্দেশ্য আছে শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি সজাগতা আগবঢ়োৱা, তেওঁলোকক উৎসাহ জনোৱা, বিজ্ঞান যাতে তেওঁলোকৰ দৈনন্দিন জীৱনত প্ৰয়োগ হয় তাৰ প্ৰতি তেওঁলোকক উৎসাহ জনোৱা। এই প্ৰতিযোগিতাৰ পৰাই ৰাষ্ট্ৰীয় পৰ্যায়লৈ, ইয়াৰ পিছত বিভাগত জইন হ'ব, বিভাগৰ পিছত প্ৰান্তত জইন হ'ব, প্ৰান্তৰ পিছত ৰাষ্ট্ৰীয় পৰ্যায়ত যি আমাৰ বিজ্ঞান মেলা হ'ব, একে বিষয়তে এই ৰাষ্ট্ৰীয় পৰ্যায়তো আমাৰ শিক্ষাৰ্থীসকলক বিজ্ঞানৰ প্ৰতি নিজৰ জীৱনত বিজ্ঞান প্ৰয়োগৰ প্ৰতি উৎসাহ জনাবৰ কাৰণে আমাৰ এই বিজ্ঞান প্ৰতিযোগিতা প্ৰতি বছৰে আয়োজন কৰা হৈ আছে। বিপুৰীয়াৰ পৰা হৰেণ বৰাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।